বিনামূলীয়া চৰকাৰী ঘৰ আৰু চৰকাৰী ঘৰ লাভ কৰিবৰ বাবে এতিয়াৰ পৰা আপুনি আৰু কাৰো সহায় ল'ব নালাগে নিজাকৈ কৰিব পাৰিব জিঅ' টেকিং আৰু নিজে জিঅ' টেকিং কৰি আপুনি লাভ কৰিব পাৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে কাৰো সহায় নোহোৱাকৈ আপুনি চৰকাৰী ঘৰ লাভ কৰিব মাত্ৰ লাগিব 4বিধ নথিপত্ৰ কি আপোনাক 4বিধ নথিপত্ৰ লাগিবলৈ আছে সবিশেষ তথ্য মুখ্যমন্ত্ৰীৰ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো এটকাও নিদিয়াকৈ এতিয়াৰ পৰা লাভ কৰিব বিনামূলীয়া পকী ঘৰ এতিয়ালৈকে যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ বাবে এই খবৰ অত্যন্ত জৰুৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে জিঅ' টেকিং কৰাৰ বাবে আপুনি সাজু কৰি লওক মাত্ৰ 4বিধ নথিপত্ৰ এখন লাগিব আপোনাক ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো আধাৰ কাৰ্ড ৰেচন কাৰ্ড লগতে লাগিব এটা বৈধ সক্ৰিয় ফোন নম্বৰ আৰু এই কেইবিধ নথিপত্ৰৰে আপুনি লাভ কৰিব পাৰিব চৰকাৰী ঘৰ অৰ্থাৎ এই কেইবিধ নথিপত্ৰ হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিং আৰু জিঅ' টেকিং কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ইতিমধ্যে বহু লোকে কৰিছে জিঅ' টেকিং প্ৰায় 40 লাখৰো অধিক পৰিয়ালে কৰিছে জিঅ' টেকিং আৰু যিসকলে এতিয়ালৈকে জিঅ' টেকিং কৰা নাই তেওঁলোকক শীঘ্ৰে জিঅ' টেকিং কৰিবৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জিঅ' টেকিং আপুনি নিজাকৈ কৰিব পাৰিব জীৱিকা সখী যদি আপোনাৰ ঘৰলৈ যোৱাও নাই জীৱিকা সখীয়ে আপোনাৰ জিঅ' টেকিঙৰ কাম কৰিও দিয়া নাই ফটো উঠোৱা নাই তেন্তে আপুনি নিজাকৈ কৰিব পাৰিব জিঅ' টেকিং পৰ্টেলত গৈ আপুনি আবেদন কৰিব পাৰিব অন্বেষা পৰ্টেলত আপুনি যাওক আৰু জিঅ' টেকিঙৰ বাবে আপুনি কৰক আবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে ৰাজ্যত আৰু কোনো দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ নকৰাকৈ নাথাকিব সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ মাত্ৰ লাগিব আপোনাক 4বিধ নথিপত্ৰ চৰকাৰী ঘৰ লাভ কৰিবৰ বাবে 4বিধ নথিপত্ৰ আৰু 4বিধ নথিপত্ৰৰে আপুনি কৰিব পাৰিব আবেদন অৰ্থাৎ জিঅ' টেকিং কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আৰু যিসকলে জিঅ' টেকিং ইতিমধ্যে কৰিছে সকলো লোকে লাভ কৰিব চৰকাৰী ঘৰ ইতিমধ্যে 40 লাখৰো অধিক দৰিদ্ৰ পৰিয়ালে কৰিছে জিঅ' টেকিং গতিকে আপুনিও কৰি লওক আজিয়ে জিঅ' টেকিং কৰক অন্বেষা পৰ্টেলত যাওক আৰু মাত্ৰ 4বিধ নথিপত্ৰ দিয়ক আধাৰ কাৰ্ড ৰেচন কাৰ্ড ফোন নম্বৰ ৰঙীন আপোনাৰ এখন ফটো ইয়াৰ উপৰি কেঁচা ঘৰৰ এখন ফটো লাগিব কেঁচা ঘৰৰ আপুনি এখন ফটো দিলে 2 নম্বৰতে আপোনাক লাগিব আপোনাৰ ৰঙীন এখন পাছপোৰ্ট ফটো লাগিব আধাৰ কাৰ্ড লাগিব ৰেচন কাৰ্ড লাগিব আৰু বৈধ সক্ৰিয় ফোন নম্বৰ লাগিব এই 4বিধ নথিপত্ৰৰে আপুনি কৰিব পাৰিব জিঅ' টেকিং আৰু জিঅ' টেকিং কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে চৰকাৰী ঘৰৰ নামত আপুনি এতিয়াৰ পৰা কাকো আপুনি এটকাও দিব নালাগে এটকাও কতো খৰচ নকৰাকৈ কাকো আপুনি এটকাও নিদিয়াকৈ নিজাববীয়াকৈ কৰিব পাৰিব জিঅ' টেকিং আৰু নিজাববীয়াকৈ জিঅ' টেকিং কৰাৰ পিছত আপুনি লাভ কৰিব চৰকাৰী ঘৰ ইতিমধ্যে 40 লাখৰো অধিক দৰিদ্ৰ পৰিয়ালে নিজাববীয়াকৈ কৰিছে জিঅ' টেকিং আৰু যিসকলে নিজাববীয়াকৈ জিঅ' টেকিং কৰিছে বা জিঅ' টেকিং কৰিছে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ এটকাও আপুনি কাকো দিব নালাগে চৰকাৰী ঘৰৰ নামত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে গতিকে ৰেচন কাৰ্ড থকাৰ পিছত আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই শীঘ্ৰেই আপুনি জিঅ' টেকিং কৰক প্ৰতিটো দৰিদ্ৰ পৰিয়ালকে জিঅ' টেকিং কৰিবৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে এতিয়ালৈকে 40 লাখৰো অধিক দৰিদ্ৰ পৰিয়ালে কৰিছে জিঅ' টেকিং আৰু জিঅ' টেকিং কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ নিজাববীয়াকৈ আপুনি কৰি লওক জিঅ' টেকিং যদি জীৱিকা সখী আপোনাৰ ঘৰলৈ যোৱাও নাই তেন্তেও আপুনি জিঅ' টেকিং কৰিব পাৰিব জিঅ' টেকিং কৰিলে আপুনি চৰকাৰী ঘৰ লাভ কৰিব যিসমূহ পৰিয়ালে ৰেচন কাৰ্ড থকাৰ পিছতো এতিয়ালৈকে জিঅ' টেকিং কৰা নাই বা এতিয়ালৈকে চৰকাৰী ঘৰ লাভ নকৰাৰ পিছতো জিঅ' টেকিং কৰা নাই সকলোকে জিঅ' টেকিং কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে আহ্বান জনাইছে গতিকে আজিয়ে কৰি লওক এতিয়াই কৰি লওক আপুনি জিঅ' টেকিং আৰু জিঅ' টেকিঙৰ নামত কাকো এটকাও দিব নালাগে অন্বেষা পৰ্টেলত যাওক আৰু অন্বেষা পৰ্টেলত গৈ 4বিধ নথিপত্ৰ আপোনাৰ দিয়ক এখন লাগিব আপোনাৰ পাছপোৰ্ট আকাৰৰ ৰঙীন ফটো আপুনি দিলে কেঁচা ঘৰৰ ফটো এখন লাগিব ৰেচন কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব আৰু বৈধ সক্ৰিয় এটা ফোন নম্বৰ আৰু তাৰ পিছতে আপুনি কৰিব পাৰিব জিঅ' টেকিং কৰাৰ পিছতে লাভ কৰিব চৰকাৰী ঘৰ আৰু যিসমূহ পৰিয়ালে এতিয়ালৈকে জিঅ' টেকিং কৰা নাই সকলোকে জিঅ' টেকিং কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে গতিকে আপুনি এতিয়ালৈকে যদি জিঅ' টেকিং কৰা নাই শীঘ্ৰেই আপুনি জিঅ' টেকিং কৰক জিঅ' টেকিং কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ জীৱিকা সখীৰ সহায় নোলোৱাকৈ আপুনি নিজাববীয়াকৈ জিঅ' টেকিং কৰিব পাৰিব কেৱল আপুনি অন্বেষা পৰ্টেলত যাওক আৰু 4বিধ নথিপত্ৰ দিয়ক আপোনাৰ এখন ৰঙীন ফটো লাগিব কেঁচা ঘৰৰ এখন ফটো আপুনি দিব লাগিব ইয়াৰ উপৰি ৰেচন কাৰ্ড আধাৰ কাৰ্ড আৰু বৈধ সক্ৰিয় এটা ফোন নম্বৰ এই 4বিধ নথিপত্ৰৰে আপুনি কৰিব পাৰিব জিঅ' টেকিং কাৰো সহায় নোহোৱাকৈ নিজাববীয়াকৈ জিঅ' টেকিং কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে হাজাৰ হাজাৰ লোকে কৰিছে জিঅ' টেকিং প্ৰায় 40 লাখৰো অধিক দৰিদ্ৰ পৰিয়ালে কৰিছে জিঅ' টেকিং আৰু শীঘ্ৰেই আপুনি জিঅ' টেকিং কৰি লওক যদিহে চৰকাৰী ঘৰ লাভ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো শ্ৰদ্ধা ৰাইজ আপোনালোকে চিন্তা কৰক যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো যে ঘৰ পাবৰ কাৰণে যি জিঅ' টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ' টেগিং কৰাম এইবাৰ জিঅ' টেগিং হ'ল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হ'ল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে তাৰ মানে এইবাৰ মই অৰুণোদয় সকলোকে দিয়াৰ কাম সম্পূৰ্ণ কৰিম দ্বিতীয়তে ঘৰৰ যাতে লিষ্টত আমাৰ প্ৰতিগৰাকী আগতে নোপোৱা মানুহৰ ঘৰ আহিব পাৰে দুখীয়া মানুহৰ নাম ঘৰৰ লিষ্টত সোমাব পাৰে এমপি ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো অসমৰ কতো নাই আগতে কমপ্লেইন আছিলে জিঅ' টেগিং ললে টকা দিব লাগে 10,000 দিব লাগে 15,000 দিব লাগে 20,000 দিব লাগে এইবাৰ জিঅ' টেগিং মোটামুটি বিনা পইচাত টেগিং হৈছে না নাই কৰবাত যদি কোনবাই চাহ একাপ খাইছে বেলেগ কথা কিন্তু পইচা লবতো কোনেও হাত কৰা নাই কৰিছে নেকি অৰ্থাৎ লাহে লাহে আমি অসমখনৰ পৰিৱৰ্তন কৰি আনি আছো শ্ৰদ্ধা ৰাইজ আপোনালোকে চিন্তা কৰক যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো যে ঘৰ পাবৰ কাৰণে যি জিঅ' টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ' টেগিং কৰাম এইবাৰ জিঅ' টেগিং হ'ল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হ'ল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে তাৰ মানে এইবাৰ মই অৰুণোদয় সকলোকে দিয়াৰ কাম সম্পূৰ্ণ কৰিম দ্বিতীয়তে ঘৰৰ যাতে লিষ্টত আমাৰ প্ৰতিগৰাকী আগতে নোপোৱা মানুহৰ ঘৰ আহিব পাৰে দুখীয়া মানুহৰ নাম ঘৰৰ লিষ্টত সোমাব পাৰে এমপি ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো অসমৰ কতো নাই আগতে কমপ্লেইন আছিলে জিঅ' টেগিং ললে টকা দিব লাগে 10,000 দিব লাগে 15,000 দিব লাগে 20,000 দিব লাগে এইবাৰ জিঅ' টেগিং মোটামুটি বিনা পইচাত টেগিং হৈছে না নাই কৰবাত যদি কোনবাই চাহ একাপ খাইছে বেলেগ কথা কিন্তু পইচা লবতো কোনেও হাত কৰা নাই কৰিছে নেকি অৰ্থাৎ লাহে লাহে আমি অসমখনৰ পৰিৱৰ্তন কৰি আনি আছো শ্ৰদ্ধা ৰাইজ আপোনালোকে চিন্তা কৰক যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো যে ঘৰ পাবৰ কাৰণে যি জিঅ' টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ' টেগিং কৰাম এইবাৰ জিঅ' টেগিং হ'ল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হ'ল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে তাৰ মানে এইবাৰ মই অৰুণোদয় সকলোকে দিয়াৰ কাম সম্পূৰ্ণ কৰিম দ্বিতীয়তে ঘৰৰ যাতে লিষ্টত আমাৰ প্ৰতিগৰাকী আগতে নোপোৱা মানুহৰ ঘৰ আহিব পাৰে দুখীয়া মানুহৰ নাম ঘৰৰ লিষ্টত সোমাব পাৰে এমপি ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো অসমৰ কতো নাই আগতে কমপ্লেইন আছিলে জিঅ' টেগিং ললে টকা দিব লাগে 10,000 দিব লাগে 15,000 দিব লাগে 20,000 দিব লাগে এইবাৰ জিঅ' টেগিং মোটামুটি বিনা পইচাত টেগিং হৈছে না নাই কৰবাত যদি কোনবাই চাহ একাপ খাইছে বেলেগ কথা কিন্তু পইচা লবতো কোনেও হাত কৰা নাই কৰিছে নেকি অৰ্থাৎ লাহে লাহে আমি অসমখনৰ পৰিৱৰ্তন কৰি আনি আছো শ্ৰদ্ধা ৰাইজ
আপোনালোকে চিন্তা কৰক যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলোঁ যে ঘৰ পাবৰ কাৰণে যি জিঅ' টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ' টেগিং কৰাম এইবাৰ জিঅ' টেগিং হ'ল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হ'ল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে তাৰ মানে এইবাৰ মই অৰুণোদয় সকলোকে দিয়াৰ কাম সম্পূৰ্ণ কৰিম দ্বিতীয়তে ঘৰৰ যাতে লিষ্টত আমাৰ প্ৰতিগৰাকী আগতে নোপোৱা মানুহৰ ঘৰ আহিব পাৰে দুখীয়া মানুহৰ নাম ঘৰৰ লিষ্টত সোমাব পাৰে এমপি ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলোঁ অসমৰ কতো নাই আগতে কমপ্লেইন আছিলে জিঅ' টেগিং ল'লে টকা দিব লাগে 10,000 দিব লাগে 15,000 দিব লাগে 20,000 দিব লাগে এইবাৰ জিঅ' টেগিং মোটামুটি বিনা পইচাত টেগিং হৈছে নে নাই কৰবাত যদি কোনোবাই চাহ একাপ খাইছে বেলেগ কথা কিন্তু পইচা ল'বতো কোনেও সাহ কৰা নাই কৰিছে নেকি অৰ্থাৎ লাহে লাহে আমি অসমখনৰ পৰিৱৰ্তন কৰি আনি আছো শ্ৰদ্ধা ৰাইজ আপোনালোকে চিন্তা কৰক যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলোঁ যে ঘৰ পাবৰ কাৰণে যি জিঅ' টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ' টেগিং কৰাম এইবাৰ জিঅ' টেগিং হ'ল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হ'ল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে তাৰ মানে এইবাৰ মই অৰুণোদয় সকলোকে দিয়াৰ কাম সম্পূৰ্ণ কৰিম দ্বিতীয়তে ঘৰৰ যাতে লিষ্টত আমাৰ প্ৰতিগৰাকী আগতে নোপোৱা মানুহৰ ঘৰ আহিব পাৰে দুখীয়া মানুহৰ নাম ঘৰৰ লিষ্টত সোমাব পাৰে এমপি ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলোঁ অসমৰ কতো নাই আগতে কমপ্লেইন আছিলে জিঅ' টেগিং ল'লে টকা দিব লাগে 10,000 দিব লাগে 15,000 দিব লাগে 20,000 দিব লাগে এইবাৰ জিঅ' টেগিং মোটামুটি বিনা পইচাত টেগিং হৈছে নে নাই কৰবাত যদি কোনোবাই চাহ একাপ খাইছে বেলেগ কথা কিন্তু পইচা ল'বতো কোনেও সাহ কৰা নাই কৰিছে নেকি অৰ্থাৎ লাহে লাহে আমি অসমখনৰ পৰিৱৰ্তন কৰি আনি আছো শ্ৰদ্ধা ৰাইজ আপোনালোকে চিন্তা কৰক যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলোঁ যে ঘৰ পাবৰ কাৰণে যি জিঅ' টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ' টেগিং কৰাম এইবাৰ জিঅ' টেগিং হ'ল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হ'ল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং যাতে নিজে